আপোনালোকে জানিব খোজেনে টিআৰপি কি? সদায় শুনি আহোঁ টিআৰপি নিউজ চেনেলবিলাকে টিআৰপিৰ কাৰণে যি টি নিউজ দিয়ে, কিবা কিবি যি শুনি আহোঁ। আচলতে এই টিআৰপি কি আৰু আমাৰ যে টিভি চেনেলবিলাক আছে, এই টিভি চেনেলবিলাকে বাৰু ক'ৰ পৰা পইচা পায়? আমিতো সিহঁতক পইচা নিদিওঁ, আমি জাষ্ট শ্ব' চাওঁ। সিহঁতৰ ঘৰ বাৰী কেনেকৈ চলে, সিহঁতে টিভি চেনেলবিলাকে কেনেদৰে পইচা পায়, সকলোবোৰ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি চাম টিআৰপি ফুল ফৰ্ম কি? টিআৰপিৰ ফুল ফৰ্ম হৈছে টেলিভিছন ৰেটিং পইণ্ট। টিআৰপিৰ ফুল ফৰ্ম হৈছে টেলিভিছন ৰেটিং পইণ্ট। এতিয়া টিভি চেনেল এটা ধৰি লওঁ আমি ষ্টাৰ প্লাছ। এই ষ্টাৰ প্লাছ চেনেলটোৱে কেনেদৰে ইনকাম জেনেৰেট কৰে, কেনেদৰে পইচা কামায়। চাওক, মই এটা কোম্পানী খুলিছোঁ। কোম্পানীটো ধৰক মই নহয়, ৰেডমি কোম্পানী, MI মোবাইলৰ কোম্পানী। আৰু সেই MI মোবাইলে 6G ফোন এটা ওলাইছে, 6G ফোন, 5G নহয়, 6G ফোন ওলাইছে। আৰু সেই ফোনটো কেতিয়া বিক্ৰী হ'ব? যেতিয়া এডভাৰটাইজ লগাব তেতিয়াহে সেই ফোনটো বিক্ৰী হ'ব। নতুন যেতিয়া সেই ফোনটো আহিব, মানুহে কেনেকৈ জানিব এইটো ফোন কেনেকুৱা, ভাল বেয়া, সেইবোৰ জানিব প্ৰচাৰ, এডভাৰটাইজৰ জৰিয়তে জানিব। আৰু সেই প্ৰচাৰ ক'ত হয়? ইউটিউব, টিভি, তাৰপিছত ৱেবছাইট, ৰেডিঅ', এইবিলাকত এডভাৰটাইজ হয়। তেতিয়া মানুহে সেই ফোনটোৰ কথা গম পায়। আৰু সেই কোম্পানীটো কি কৰে, ৰেডমি কোম্পানীটো কি কৰে চাওক। এই ৰেডমি কোম্পানীটোৱে ষ্টাৰ প্লাছৰ লগত 1 উইকৰ, এসপ্তাহৰ এটা কণ্ট্ৰেক্ট ল'ব যে আমি 45 ছেকেণ্ড চাব। নতুন যদি কিবা ব্ৰেণ্ড হয়, সেই ব্ৰেণ্ডটোৰ এডভাৰটাইজ 45 ছেকেণ্ড হ'ব। আৰু যদি অলপ পুৰাণ হৈছে তেতিয়া সেইটো 10 ছেকেণ্ড হ'ব, কাৰণ পুৰাণ বস্তু সিমান এটা নচলে। তেনেদৰে নতুন হ'লে 45 ছেকেণ্ডৰ এডভাৰটাইজমেণ্ট দিব, এডভাৰটাইজ এটা লগাব। তেতিয়া কি কৰিব? এতিয়া এই ষ্টাৰ প্লাছ চেনেলটোত বহুতকেইটা বহুতকেইটা অনুষ্ঠান একদিনত চলি থাকে। মহাভাৰত, কিবা কিবি, চিৰিয়েল টিৰিয়েল এইবোৰ চলি থাকে আৰু মানুহে সেইবোৰ চাই থাকে। এতিয়া আমি এই টিআৰপি, আমাৰ ভাৰতৰ যিমান টিভি আছে, সেই টিভিবোৰৰ ভাৰতত যিমান টিভি আছে তাৰে ভিতৰত 44,000, এতিয়া চাগে বেছি হৈছে, 44,000 মানুহৰ টিভিৰ যি ছেটআপ বক্স থাকে, সেই ছেটআপ বক্সত এটা মানুহে নজনাকৈ সিহঁতে কোম্পানীয়ে এটা পিপুল মিটাৰ বুলি এটা মিটাৰ ছেট কৰি দিয়ে। আৰু সেই মিটাৰটোত কি হয়, সিহঁতে ট্ৰেক কৰিব পাৰে টিভি চেনেলে, অৰ্থাৎ ব্ৰডকাষ্ট যোনে টিভি চেনেল চলায়, সিহঁতে ট্ৰেক কৰিব পাৰে যে এই মুহূৰ্তত কোনটো চেনেলত কি বেছিকৈ মানুহে চাই আছে। ধৰক ষ্টাৰ প্লাছ কোনে বেছিকৈ চাই আছে, ঠিক আছে। এতিয়া এই ৰেডমি কোম্পানীটোৱে এসপ্তাহৰ কণ্ট্ৰেক্ট দিব যে ষ্টাৰ প্লাছত মহাভাৰত শ্ব'টো বেছিকৈ চলে। মহাভাৰত শ্ব'টোত 45 ছেকেণ্ড এটা এডভাৰটাইজৰ কাৰণে, ৰেডমি কোম্পানীৰ 45 ছেকেণ্ড এডভাৰটাইজৰ কাৰণে 30,000 টকা এটা কণ্ট্ৰেক্ট থাকিব, 30,000। আৰু সেই 30,000 উইকলি থাকে, এসপ্তাহৰ কাৰণে থাকে। এসপ্তাহৰ কাৰণে এটা যিকোনো কোম্পানীয়ে টিভি চেনেলৰ লগত কণ্ট্ৰেক্ট কৰে, এসপ্তাহ পিছত বেলেগ আহে। টিভি চেনেলটোত অকল ৰেডমিয়ে এডভাৰটাইজ নকৰে, বহুত কিবা কিবি চাবোন, চেম্পু, বহুত কিবা কিবি বস্তু এডভাৰটাইজ চলায়। আৰু বহুত কিবা কিবি বস্তুবোৰে এনেকৈ কণ্ট্ৰেক্ট লয়। আৰু টিভি চেনেলবোৰে কেতিয়া বেছি পইচা পায়? যেতিয়া সেই টিভি চেনেলটোত বহুত মানুহে কিবা বস্তু চাই আছে। ধৰক নিউজ চেনেল এটা লৈছোঁ, নিউজ চেনেলত যে টিআৰপি বুলি কয়, সেই নিউজ চেনেলত টিআৰপি কি হৈছে, এটা নিউজ ধৰক ইলেকশ্যনৰ টাইমত আহিছিল এক্সিট পল, সেই এক্সিট পল মানুহে বহুত সময় ধৰি চায়ে থাকে, টিভিৰ পৰা নুঠে, মানুহে এডভাৰটাইজ চায়ে থাকে। এডভাৰটাইজখিনিকো চাই আনকি আমাৰ কিছুমান আমিয়ে থাকোঁ, কিবা চেনেল চালে যেতিয়া এড আহিব তেতিয়া সেই এডটো আমি গুচাই দিম, এডভাৰটাইজ আহিলে বেলেগ চেনেলত লগাম। কিন্তু কিছুমান এনেকুৱা অনুষ্ঠান আছে যেনেকৈ কপিল শৰ্মা শ্ব', সেইবিলাকত আমি এডভাৰটাইজ আহিলেও সেই এডভাৰটাইজবোৰ চাই থাকোঁ। ধৰক 1 লাখ মানুহে সেই এডভাৰটাইজ চালে, সেই 1 লাখৰ 50,000 মানুহেতো সেই এডভাৰটাইজটো চাই কেনে বস্তুটো চিনি পাব আৰু দোকানত কিনিব। সেনেদৰে চলি আছে আমাৰ টিভি চেনেলবোৰ। আৰু সিহঁতে আমাক ফ্ৰীতে বস্তু দেখুৱাই কৰ'ৰ টকা সপ্তাহত কামাই আছে। যেতিয়া এটা চেনেলত বহুত মানুহে একে সময়ত চাই থাকিব, তেতিয়া সেই এডটোৰ, যিকোনো এড, ৰেডমি ফোনটোৰ যদি এডভাৰটাইজ ধৰক 45 ছেকেণ্ড এডভাৰটাইজৰ কাৰণে যদি 30,000 টকা লয়, তেতিয়া টিআৰপিটো বেছি হৈ যাব, টেলিভিছন ৰেটিং পইণ্ট টিআৰপিটো বেছি হৈ যাব। তেতিয়া 45ৰ পৰা 1 লাখলৈও গুচি যাব পাৰে যদি মানুহ বেছিকৈ চায়। সেইকাৰণে টিআৰপি শব্দটো ইউজ হয়। আৰু এই টিআৰপিতে
চেনেল এটা বহুত আগবাঢ়ে, কোনটো চেনেল ভাল, কোনটো চেনেল বেছি ভাল, সেইবোৰ চিলেক্ট হয়। আৰু এই টিভি চেনেলবোৰৰ ভয়ানক ইনকাম হয়, ভয়ানক, ক'লো না ভয়ানক, কৰোৰ টকা মাহত দিনত হয় সিহঁতৰ। আৰু এই ইনকাম কেৱল এডভাৰটাইজৰ পৰা আহে, এডভাৰটাইজ। তো আপোনালোকে বুজি পালে এডভাৰটাইজ কি, TRP কি, কেনেদৰে টিভি চেনেলবোৰে ইনকাম কৰে, কেনেদৰে পইচা পায়। তো আৰু যদি কিবা জানিব লগা আছে তেন্তে কমেণ্টত জনাব, মই ভালদৰে আৰু বনাই দিম। তো এইখিনিয়ে আছিল আজি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা টাইপৰ এডুকেশ্যনেল ভিডিঅ', নলেজৰ ভিডিঅ' আমি চেনেলটোত লৈ আহোঁ। আৰু এনেকুৱা টাইপৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।